हेलो गाइस आप সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো গাইস আজি মই যাবলৈ ওলাইছো শক্তিপীঠ মা কামাখ্যা মন্দিৰ মই বহুত দিন ভিডিঅ' দিয়া নাই সো আজি মই ভাবিছো আপোনালোকক মা কামাখ্যা মন্দিৰ দেখুৱাম আৰু লগতে ময়ো চাম সো দেৰি নকৰি লেটস গেট ষ্টাৰ্ট দা ভিডিঅ' গৰমৰ মাজতো মই জোতাযোৰ টি-শাৰ্ট আৰু হাফ পেণ্ট পিন্ধি আহিছো কোনোবাই কি ভাবিলে ভাবক গাইস আজি বতৰটো কেনেকুৱা বহুত গৰম বহুত ৰ'দ দিছে এই পকা ৰ'দটো মই খোজকাঢ়ি গৈ আছো খোজকাঢ়ি যোৱাটোই মোৰ অভ্যাস আৰু খোজকাঢ়ি ভাল লাগে কাৰণ এনেকুৱা প্ৰাকৃতিক দৃশ্য চাই মোক বহুত ভাল লাগে চাওকচোন এয়া নীলাচল পাহাৰ হয় নীলাচল পাহাৰ চাৰিওফালে সেউজীয়া কি মনোমোহা চাওকচোন এয়া চাওক আৰু সেইপিনে চাওক গাইছ সেই পাৰে দেখিবলৈ পাইছে আপোনালোকে সেই পাহাৰখন কিছুমানে আৰেংগী পাহাৰ বুলি কয় আৰু কিছুমানে সূৰ্য পাহাৰ বুলি কয় একচুৱেলি সেই পাহাৰখনৰ নাম সূৰ্য পাহাৰেই হয় আৰু পাহাৰৰ মাজত আছে এয়া চাওক সূৰ্য পাহাৰ আৰু হ'ল নীলাচল পাহাৰৰ মাজত আছে এখন চহৰ মালিগাঁও আৰু নাৰ্চাৰী চহৰ এয়া চাওক আৰু এইপিনে হ'ল এইটো হ'ল নীলাচল এয়া গাইছে সেইপিনে চাওকচোন এয়া পাহাৰৰ পৰা পানী নিগৰি আছে শিল পাথৰৰ পৰা পানী নিগৰি আছে ওপৰত সৰু এটা নিজৰা আছে চাগে তাৰ বাবে এনেকৈ আৰু সৰু হ'লেও বহুত ধুনীয়া লাগিছে সেইবোৰেও শক্তিপীঠ মা কামাখ্যাৰে সৃষ্টি হ'ব চাগে ৰাস্তাৰ ভিউটো কেনেকুৱা বহুত ভাল লাগেনে চাওকচোন ইমান ধুনীয়া লাগিছে দেই ইয়াত কি লিখা আছে প্ৰশান্তি টাউৰিষ্ট ডট কামাখ্যা ইয়াত ভাড়া ৰুম থাকিব পাৰে যিসকলে মানে টুৰিষ্টসকলে আহে ইয়াত মানে ৰুম ভাড়া কৰি থাকিব পাৰে এনেকুৱা ব্যৱস্থা কৰি ৰখা হৈছে চাওকচোন না পাহাৰতো এনেকুৱা বিল্ডিংবোৰ সাজিছে ইয়াত চাওক ইয়াত লিখা আছে চাওক কি লিখা আছে হোটেল অন ৰিজেঞ্চি এই যে চাওক আপোনালোকে দীঘল এটা কিবা ৰ'দ নিচিনা লাগিছে ৰাস্তা নিচিনা লাগি আছে নে সেইখন হ'ল ট্ৰেইন গৈ আছে ট্ৰেইন ইমান দীঘল ইয়াৰ পৰা ইমান দীঘল দেখা পাইছে ইয়াত ট্ৰেইন হয় গৈ আছে লাহেকৈ ষ্টেচন পাব চাগে ইয়াৰ কাৰণে ষ্টেচন পোৱাৰ আগে এনেকৈ শ্ল' কৰি গৈ আছে এইটো চাওকচোন ইমান ডাঙৰ পাথৰ আছে ইয়াত পৰি এই পাথৰ তাৰ অপৰেটি ৰ'ড ইয়াত চাওক এইটোৱে হ'ল টাৰ্ণিং হায়েষ্ট টাৰ্ণিং হয় টাৰ্ণিং পইণ্ট এইটোৱে হয় কামাখ্যা ৰাস্তা কি হাৱা লাগি আছে মজা শেষত মই আহি পালোঁ কামাখ্যা মন্দিৰৰ সেইটো হ'ল বাছ ষ্টেণ্ড ইয়াতে গাড়ীখন ৰখা হয় আপোনালোকে যদি আহে ইয়াত বাছো চলাচল হৈ থাকে গতিকে আপোনালোকে বাছত আহিব পাৰিবা মেইন গেটৰ পৰা 10 টকা ল'ব ভাড়া ইয়ালৈকে যাওঁতে 10 টকা আহোঁতে 10 টকা 10 টকা দিব মই আজি খোজকাঢ়ি অহা নাই মই খোজকাঢ়ি ভাল লাগে ইয়াৰ কাৰণে আহিছোঁ ইয়াত চাওক এনেকুৱা AC বাছ আছে AC বাছতো আপোনালোকে আহিব পাৰিব আৰু দামটো একেই হয় 10 টকা আৰু অলপমান খোজকাঢ়িলে মই গৈ পাম কামাখ্যা মন্দিৰ চাৰিওপিনে পূজাৰ সামগ্ৰী হয় এয়া চব পূজাৰ সামগ্ৰী ইয়াত বিক্ৰী কৰা হয় ইয়াত বাকীখিনি মই নাজানো মানে এনেকৈ পূজা মই কৰা নাই চব পূজাৰ সামগ্ৰী আচোন নিজৰ দোকানত মাতি আছে পূজাৰ বাজাৰৰ কাৰণে ইয়াতে চেণ্ডেলযোৰ তাৰ ৰাখিবলৈ দিব নহয় আচ্ছা ঠিক আছে মই ইয়াতে চেণ্ডেল মোৰ জোতাযোৰ ৰাখি দিম আৰু ওপৰলৈ জোতা চেণ্ডেল নিয়াৰ নিষেধ হয় ইয়াৰ কাৰণে ইয়াতে খুলি থৈ কিনে ইয়াৰ পৰা চিৰি বহুত গৰমত জ্বলি পিকি মৰিছোঁ গাইছ এইখন হ'ল মেইন যোৱা মন্দিৰলৈ সোমাবা গেট হয় দিগদাৰ আছে মোবাইল এলাও আছে নাই সেইকাৰণে সুধিব লাগিব যিহেতু পুলিচ কিয় ৰাখিছে পুলিচক সুধিব লাগিব ইয়াত চাওকচোন কি মনোমোহা দৃশ্য কি ভাল লাগে আহাৰ লগে লগে মনটো শান্তি লাগে কিয় ন আমাৰ মা হয় মা শক্তিপীঠ মা কামাখ্যা এয়া চাওক
এইটো হ'ল কি লিখা আছে অনুসন্ধান কেন্দ্ৰ আৰু এইটো হ'ল এনেকৈ নাৰিকল ভাঙি আছে এনেকৈ নাৰিকল ভাঙি আছে আৰু ইয়াৰ পৰাই প্ৰচাৰটো মানে কি কৰে নাজানো মোৰ চবচে আটাইতকৈ বেয়া চব কি জানানে যেতিয়া মানুহ বেছি হয় মানুহ য'ত বেছি থাকে তাত মোৰ মানে কনফিডেঞ্চ লেভেলটো একেবাৰে নোহোৱা হৈ যায় মানে জছটো একেবাৰে নাইকিয়া হৈ যায় নাজানো ভয়ে কৰোঁ নে লাজে কৰোঁ মই নিজে নাজানো চাওকচোন কি ছাগলী হয় এইটো কিমান ধুনীয়া ভাল লাগে ৰে ছাগলী যে নালাগে ন ৰাম ছাগল বুলি কয় নেকি এইটোকে চাই লওক মা কামাখ্যা মন্দিৰৰ দৃশ্য এয়া চাওক ভাগৰ লাগি গৈছে ন আপোনালোকক দেখুৱাই আছোঁ এইপিনে হ'ল বলি দিয়া ঘৰ হয় আৰু সেইয়াত হ'ল পূজা দিয়া মানে ভিতৰত মই আপোনালোকক নেদেখাওঁ কাৰণ গালি খাব পাৰে গালি দিব পাৰে কোনো ঠিক নাই পাৰ্মিশ্যন ল'ব লাগিব যিহেতু মই পাৰ্মিশ্যন ল'ব নাই ইয়াৰ কাৰণে ইয়াত চাওকচোন ইয়াত সদায় মানুহ মানে ভক্তগণ আহি থাকে সাধু কন্যা আহি মানে সকলোৱে পূজা কৰিবলৈ পূজা অৰ্চনা কৰিবলৈ আহি থাকে যিটো গৰম এই পকাৰ ৰ'দতে ইয়াত খালী হৈ ফুৰিলে কৰি যাবলৈ কিমান কষ্ট পাইছোঁ বন্ধুসকল মই আজিৰ ভিডিঅ'ত মই আপোনালোকক অকল মন্দিৰটো সৈতে কৰিছোঁ ক'ত কি পূজা কৰে কি নকৰে সকলোখিনি এক্সপ্লেইন কৰা নাই কাৰণ মই বিশেষকৈ নাজানো ইয়াৰ হিষ্ট্ৰীবোৰ চ' মানে নজনা কথাবোৰ কৈ জগৰীয়া কৰোঁতে লাভ নাই ইয়াৰ কাৰণে মই আপোনালোকক এক্সপ্লেইন কৰা নাই যিহেতু মই নাজানো চ' আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু লগতে শ্বেয়াৰ কৰিব চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই